Hello everyone, welcome back to my channel. আজি মই ষ্টেচনত উপস্থিত হৈছো উদালগুৰি যেটো হৰিসিঙা যাবলৈ ওলালো। এয়া হৰিসিঙা ৰাখ চাবলৈ আহিছো। আমি সপৰিয়ালে মা মই তাকে আৰু হৰসৰা আন্টি তানেকে আহিছো আৰু পেহিহতৰ লগত। তাৰ পিছত এয়া মূৰ্তিবোৰ দেখিছেনে ইমান ধুনিয়া। তাৰ পিছত এয়া আমি ভিতৰত সোমাই আহিছো। এয়া ধুনিয়াকৈ মেলা চেলা হৈছে মানে ধুনিয়াকৈ মেলা পাতিছে আৰু দোকানবোৰো আহিছে। ধুনিয়াকৈ ইয়া দলঙৰ তলতে ৰাখটো পতা হয় মানে ধুনিয়াকৈ পানীত ইমান ধুনিয়াকৈ মূৰ্তিবোৰ ৰাখিছে একদম তাকে বুলি চাও বুলি ধুনিয়াকৈ আহিলো সোমাই দলঙত। তাৰ পিছত হি পাৰে যাবলৈ আহিলো ধুনিয়াকৈ। এয়া ইমান মানে কি কম আৰু কবলৈ ভাষা নাই, ইমান ধুনিয়া লাগিছে। তাকে বহতি নদী যিহেতু আৰু পানীও বহুত আছে নদীটোত, সেই ইমান ভাল লাগিছে আৰু মূৰ্তিবোৰ বহুত ধুনিয়াকৈ ৰাখিছে ইমান মানে একদম। এয়া চাকচোন কৃষ্ণ যে বস্ত্ৰহৰণ কৰিছিল গোপীসকলৰ সেয়া দৃশ্য পানীত ৰাখিছে আৰু পানীটো ইমান ধুনিয়াকৈ বৈ আছে, তাতে পানীও বেছি আছে। একদম চাই কিনি মানে এটা তৃপ্তি কি কম আৰু ভাল লাগিছে মনটো। তাকে এটা আপোনালোকক ভিউটো দেখাবলৈ চেষ্টা কৰিছো সিপাৰৰ। এয়া আকৌ ইফালে আহোতে আকৌ দেখিলো ইফালে আকৌ নাওটো এটা মূৰ্তি স্থাপন কৰিছে। তাকে ইমান ভাল লাগিছে বস্তুবোৰ। তাকে এতিয়া আমি ইয়া ফ্ৰেণ্ড এজনীক লগ পালো, স্কুল ফ্ৰেণ্ডে হয় তাই। তাৰ পিছত তাইৰ লগত অলপমান মেলা ঘূৰিলো, মাহঁতো আছে। তাকে মেলা চেলা ঘূৰি তাৰ পিছত আকৌ এয়া দেখিলো যে মেলাত এইবোৰ আহিছে, নুঠো আৰু উঠিব মনো নাই। তাকে আৰু দেৰিও হ'ব যিহেতু ট্ৰেইনত যাব লাগিব। এয়া সেৱা লোৱা স্থান কৃষ্ণ আৰু ৰাধাৰ ৰাখিছে ধুনীয়াকৈ। আৰু এয়া ডিস্কো কি বুলি কৈছে, ডিস্কো ডেন্স নেকি, বেক ডেন্স, সেয়া ধুনীয়াকৈ একদম ঘূৰি আছে। তাৰপিছত এয়া দেখিলো এয়া একদম ইমোশ্যন এটা ক্ৰিয়েট হৈ যায় নহয়নে বাৰু। সৰুতে আমি যে ৰন্ধা বাচন খেলিছিলো, কোনে কোনে খেলি ভাল পাইছিল জনাব দেই। মোৰ কিন্তু খুবেই প্ৰিয় আছিল ৰন্ধা বাচন খেলা, কিমান যে কিনিছিলো। কিন্তু এনেকুৱা বস্তুবোৰ বিচাৰিছিলো, এইবাৰহে দেখিছো ফাৰ্ষ্ট টাইম লাইফত। কিনিব মন গৈছিল কিন্তু কি কৰিম এতিয়া, খেলা যিহেতু বয়স নাই। সেয়ে অলপমান ভাবিলেও ভিডিঅ' শ্বুট কৰোঁ, অলপমান এনজয় কৰোঁ মোমেণ্টছবোৰ। তাকে ওলাই আহিলোঁ। আকৌ ইফালে আকৌ মূৰ্তি ৰাখিছে, তাকে মূৰ্তিবোৰ ধুনীয়াকৈ এটা চাবলৈ আহিলোঁ। তাকে তাৰপিছত আকৌ ইফালে ইমান ধুনীয়াকৈ সজাইছে নহয়, একদম ভাল লাগিছে চাই কিনি। ইমান ধুনীয়া, এইটো কি বুলি কয় নাজানো দেই। তাকে তাৰপিছত আকৌ ইফালে কি কয় মাথা নিচিনা এটা ভয়ংকৰ কি বুলি ক'ম এটা ৰাখিছে, শূৰ্পণখাৰ নিচিনা কিবা এটা, কি বুলি ক'ম নাজানো দেই, ক'ব নাজানো। তাৰপিছত এয়া সাপৰ ওপৰত যে কৃষ্ণই যে নৃত্য কৰিছিল সেয়াও ৰাখিছে ইয়াতে ধুনীয়াকৈ। তাৰপিছত ওচৰতে আকৌ তাতে থিয়েটাৰো হৈ আছিল। আমি আৰু নাচাওঁ যিহেতু ঘৰ উভতিব লাগিব, সময় আমাৰ ওচৰত বেছি নাই যিহেতু। তাকে আমি এনেই অলপমান ঘূৰি পাকি এতিয়া একেলগে এয়া ফ্ৰেণ্ড এজনী তাইও যাব আমাৰ লগতে, আমি চবেই ঘৰমুৱা হ'বলৈ ওলালোঁ। তাৰপিছত ওলাই আহি আকৌ ট্ৰেইনতে আহিছোঁ। আহি পাই আকৌ কিবা পেট পূজাটো কৰিবই লাগিব আৰু ঘৰত খাবলৈ মন নাই যিহেতু। এখন বাৰত বেচেলৰ বাৰ আছিল, তাতে সোমাই কিনি অৰ্ডাৰ দিলোঁ, অৰ্ডাৰ অপেক্ষা কৰি আছোঁ আৰু এতিয়া কেতিয়া আহি পায় বুলি। তাকে আমনি লাগিছে ৰখি, ফাইনেলি আহি পালে, ডিলিচিয়াছ একদম। এতিয়া খাওঁ আৰু ধুনীয়াকৈ, বিৰাট টেষ্টি লাগিছে খাই কিনি একদম। তাৰপিছত এতিয়া পে'মেণ্ট কৰি আৰু এতিয়া এয়া পাঞ্জিৰা খালোঁ। একদম কি ক'ম আৰু ভাল লাগি গ'ল আৰু। ইভিনিংটো এনেকৈ ৰাতি বাজিছে 8:30 মান বাজিলে আৰু। তাৰপিছত এতিয়া ঘৰমুৱা হ'বলৈ ওলালোঁ। আজিলৈ আহিছোঁ, বাই।